এটু হৈছে সার্ভাইকেল স্পন্ডলাইটিছৰ আটাইতকৈ এফেক্টিভ হোমিওপ্যাথিক মেডিসিন। চাওক আপোনালোকে যদি আপোনালোকৰ ডিঙি বা ঘাড়ত ষ্টিফনেছ অনুভৱ কৰিছে, মাংসপেশীখিনি টান অনুভৱ কৰিছে, ডিঙিটো এনেকৈ লৰচৰ কৰোঁতে যদি আপোনালোকে বিষ অনুভৱ কৰে, সন্মুখৰ ফালে বেণ্ড হ'লে যদি আপোনালোকৰ সমস্যাটো বাঢ়ে বা জাৰ্কিং পালে, বাইকত উঠিলে বা লং জাৰ্নি কৰিলে, চাইকেল চলালে বা কিবা শাৰীৰিক পৰিশ্ৰম কৰিলে, বল প্ৰয়োগ কৰিলে, সেইটো সময়ত যদি আপোনালোকৰ বিষটো বাঢ়ে, ৰাতি শুওঁতে আপোনালোকে যদি এটা পজিশ্যনত বেছি সময় থাকিব নোৱাৰে, খুব বেছি অশান্তি পাই থাকে বিষৰ কাৰণে, বা বিছনাত লৰচৰ কৰোঁতেও যদি কি হয় আপোনালোকৰ খুব কষ্ট হয়, হাতৰ আঙুলিকেইটাত যদি কেতিয়াবা কি হয় অজ্ঞানতা অনুভৱ কৰে, কেতিয়াবা যদি ইলেক্ট্ৰিক শ্বক মৰাৰ দৰে আপোনালোকৰ আঙুলিত আপোনালোকে এটা সেন্সেশন অনুভৱ কৰে, তেনেহ'লে হয়তো আপোনালোকৰ সার্ভাইকেল স্পন্ডলাইটিছ হ'ব পাৰে। এই সমস্যাটো চিনাক্তকৰণ কৰিব হ'লে প্ৰথমতে আমি কি কৰোঁ, এক্সৰে এখন সাজেষ্ট কৰোঁ। যদি এক্সৰেত ধৰা নপৰে হয়তো কেতিয়াবা MRI সাজেষ্ট কৰিবলগীয়া হয়। যিয়ে নহওক আপোনালোকৰ যদি এনেকুৱা ধৰণৰ লক্ষণ আছে, ইমিডিয়েটলি গৈ এজন ডক্টৰ কনসাল্ট কৰক আৰু তাৰ প্ৰপাৰ ডায়াগনচিছ কৰি চিকিৎসা কৰক। বা যদি আপোনালোকৰ অলৰেডি কি হৈছে, ডায়াগনচিছ হৈছে, ইয়াৰ কাৰণে চিকিৎসা কৰিছে, চিকিৎসা কৰিও যদি ইয়াৰ সমাধান পোৱা নাই বা সমস্যাটো আপোনালোকে স্থায়ীভাৱে ঠিক কৰিব পৰা নাই, তেনেহ'লে এক্টিয়া স্পাইকাটা 30 নামৰ হোমিওপ্যাথিক মেডিচিনটো এবাৰ ব্যৱহাৰ কৰি চাওক। খালি মেডিচিনটো লওঁতে আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ চেম্বাৰত যাব, তেখেতে বনাই দিয়া ড'জ হিচাপে আপোনালোকে কেইদিনমান ব্যৱহাৰ কৰি চাব। হোপফুলি জাষ্ট এই এটা মেডিচিনতে আপোনালোকৰ সার্ভাইকেল স্পন্ডলাইটিছৰ সমস্যাটো দূৰ হৈ যাব। সার্ভাইকেল স্পন্ডলাইটিছৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে সদায় মনত ৰাখিব, মেডিচিনৰ লগতে আপোনালোকৰ মুভমেণ্টৰ ক্ষেত্ৰত বা লৰচৰ কৰাৰ ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব, সেইকেইটা কিন্তু আপোনালোকে মেণ্ডেটৰী, মানে সেইকেইটা আপোনালোকে মানিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। প্ৰথম হৈছে আপোনালোকে ওজন দাঙিব নালাগে বা গধুৰ বস্তু উঠাব নালাগে। ছেকেণ্ড হৈছে আপোনালোকে বল প্ৰয়োগ কৰা কোনো কাম কৰিব নালাগে। থাৰ্ড হৈছে আপোনালোকে সন্মুখৰ ফালে বেণ্ড হ'ব নালাগে। ফৰ্থ হৈছে নিজৰ ফালৰ পৰা কোনো ধৰণৰ মালিচ বা কোনো ধৰণৰ ব্যায়াম কৰিব নালাগে। ফিজিঅ'থেৰাপিষ্টক দেখাই তেখেতে বনাই দিয়া এক্সাৰচাইজ কেইটা হ'লে সেইকেইটাহে আপোনালোকে কৰিব পাৰে। তাৰ লগতে আপোনালোকে জাৰ্কিং পোৱা জেগাত যাব নালাগে বা গধুৰ বস্তু আপোনালোকৰ মূৰত উঠাব নালাগে। সন্মুখৰ ফালে বেণ্ড হৈ আপোনালোকে একো কাম কৰিব নালাগে। মহিলাৰ ক্ষেত্ৰত সন্মুখৰ ফালে বেণ্ড হৈ যদি আপোনালোকে ঝাড়ু লগায়, সেইটো ক্ষেত্ৰতো কিন্তু আপোনালোকৰ সার্ভাইকেল স্পন্ডলাইটিছটো ঠিক নহ'বও পাৰে। সার্ভাইকেল স্পন্ডলাইটিছ সম্পূৰ্ণৰূপে ঠিক কৰিব হ'লে মেডিচিনৰ লগতে মই যিখিনি ৰেষ্ট্ৰিকশ্যন ক'লোঁ, এই ৰেষ্ট্ৰিকশ্যনখিনি এটলিষ্ট 6 মাহৰ পৰা 1 বছৰ কিন্তু আপোনালোকে মানিবই লাগিব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।